আপোনালোকে চাই আছে পিআই নিউজ লৈছো অন্য খবৰ ঢকুৱাখনৰ এজন যুৱকৰ উদ্ভাৱনী শক্তি কম খৰচতে নিৰ্মাণ কৰি উলিয়ালে এখন পাৱাৰ টিলাৰ মাত্ৰ ৩০,০০০ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়ালে ঢকুৱাখনৰ এজন যুৱক মৃণাল শৰ্মাই কিছুদিন পূৰ্বে ঢকুৱাখনৰ ২ নং হিলৈদাৰী গাঁৱৰ এজন যুৱকে বাইকৰ ইঞ্জিনেৰে কম খৰচতে পাৱাৰ টিলাৰ সাজি নিজৰ কৃষি কৰ্মত ব্যৱহাৰ কৰা বাতৰি প্ৰচাৰ কৰা হৈছিল কিন্তু এইবাৰ ঢকুৱাখনৰ অন্য এজন যুৱকে নিজৰ উদ্ভাৱনী শক্তিৰ দ্বাৰা নিৰ্মাণ কৰি উলিয়ালে অন্য এখন পাৱাৰ টিলাৰ ঢকুৱাখনৰ মাতমৰা পঞ্চায়তৰ বাপৰা উচ্চ শিক্ষিত যুৱক মৃণাল শৰ্মাই মাত্ৰ ৩০,০০০ টকা খৰচ কৰি এটা ৫ হৰ্চ পাৱাৰ ৱাটাৰ পাম্প মেচিনৰ দ্বাৰা এখন উন্নত মানৰ পাৱাৰ টিলাৰ নিৰ্মাণ কৰি উলিয়াইছে মৃণালে খজা এইখন পাৱাৰ টিলাৰে ১ লিটাৰ ডিজেল ভৰালে ২ বিঘাতকৈও বেছি মাটি চহাব পাৰে তদুপৰি এঘণ্টাতকৈও বেছি সময় চলে ১ লিটাৰ ডিজেলত বৰ্তমান নিজেই নিৰ্মাণ কৰা এইখন বিশেষ পাৱাৰ টিলাৰৰ সহায়ত যুৱক মৃণাল শৰ্মাই কৰিছে আলু আৰু অন্যান্য শাক-পাচলিৰ খেতি মৃণাল শৰ্মাৰ কম খৰচী আৰু উন্নত কাৰিকৰী পদ্ধতি এইখন পাৱাৰ টিলাৰ চাবলৈ এতিয়া তেওঁৰ ঘৰত বিভিন্ন লোকে ভিৰ কৰাৰ লগতে ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ বিষয়াসকলেও পৰিদৰ্শন কৰি প্ৰশংসা কৰে উল্লেখ্য যে মৃণাল শৰ্মাই বৰ্তমান ধান ৰুব পৰা এটা যন্ত্ৰ নিৰ্মাণৰ কামতো লাগি আছে around 30,000 খৰচ হৈছে ৩০,০০০ টকা এটা কি নতুন কিনলে অলপ বেছি গ'ল কি এইটো মেচিনটো কি মেচিন লগাইছে আপুনি এইটো কিলো স্কোৱাৰ 5 হৰ্চ পাৱাৰ ডিজেল ইঞ্জিন এতিয়া আপোনাৰ ১ লিটাৰ তেলে কিমান বিঘা মাটি পাব পাৰে এতিয়া বিঘাটো মই আলু খেতিখিনি এবিঘামান কৰিছোঁ মই তেল ৪ লিটাৰ তেল আছিলে তেল আৰু নতুনকৈ ভৰোৱা নাই চলিয়ে আছে এতিয়া এবিঘা ঘণ্টাৰ ওপৰত চলে ১ লিটাৰ ১ লিটাৰ ১ ঘণ্টাৰ ওপৰত চলে ১ ঘণ্টাত এনে কিমানমান মাটি পাব পাৰে ১ ঘণ্টাত আপুনি ২ বিঘামান পাব পাৰিব ২ বিঘামান আৰু কি এইটো বাপৰা গাঁৱৰ মৃণাল শৰ্মা যোৱা ৭-৮ দিনমান আগতে মই তাত গৈছিলোঁ অফিচলৈ গৈছিলে তেখেতৰ পৰা মই এটা ভিডিঅ' দেখি তেখেতৰ এইটো উদ্ভাৱনটো তেখেতে যিটো ডেভেলপ কৰিছে পানী সিঁচা মেচিনৰ পৰা আমাৰ কিলোস্কাৰ মেচিন এটাৰ পৰা এইটো দেখি বিৰাট ভাল লাগিলে আৰু তেখেতক সেইদিনা মই কথা দিছিলোঁ যে এইটো গৈ চাই মানে আমি এইটো অলপ প্ৰচাৰ কৰিম বিভিন্ন ষ্টেট লেভেলত প্ৰচাৰ কৰিম আৰু আজি আহি আমাৰ লগত লৈ সকলোকে আহি চাই দেখিলোঁ যে অতি এফেক্টিভ এইটো খেতিৰ বাবে আৰু কম খৰচতে হোৱা এখন পাৱাৰ টিলাৰ কিনিব লাগিলে আজিৰ তাৰিখত ২ লাখ টকা ছাবচিডি পোৱাৰ পিছতো ১,২০,০০০ টকা যায় তেখেতে মাত্ৰ ৩০,০০০ টকাতে যিখন বনাইছে ছেকেণ্ড হেণ্ড মেচিনত আজি যদি নতুন মেচিনতো কৰে ইয়াত হাৰ্ডলি ৩৫,০০০ টকাত হ'ব ১ লিটাৰ তেলেৰে ১ ঘণ্টাৰ ওপৰত যায় সেই হিচাপত ২ বিঘা হাল মাৰিব পাৰে গতিকে এই সংক্ৰান্তত যদি কোনোবা আমাৰ উদ্যমী যুৱকে এনেকুৱা ধৰণৰ পাৱাৰ টিলাৰ নিজে সাজিবলৈ ইচ্ছা কৰে বা তেখেতকে যদি হেৰি কৰিব বিচাৰে মোৰ তাত আহিলেও মই তেখেতৰ সম্পূৰ্ণ সেই আছে মোৰ এড্ৰেছ বা তেখেতৰ যোগাযোগ কৰি দিম সকলোকে মানে আহ্বান জনাইছোঁ যে ডেকা আমাৰ যুৱকসকলে আগবাঢ়ি আহিব লাগে খেতিৰ প্ৰতি এতিয়া আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা এই যুৱকজনক এনেকুৱা ধৰণৰ সহায় সহযোগিতা আগবঢ়াব আমি এখেতে এতিয়া এইটো হেৰি কৰিছে আমি তেখেতৰ বিভিন্ন স্কিম যিবিলাক আছে আমি স্কিমৰ পৰা যি ধৰণৰ তেখেতৰ হেল্প লাগে ধৰক ডেমনষ্ট্ৰেশ্যন আকাৰত দি যি খেতি কৰিব বিচাৰে মই তাত জইন কৰিছিলোঁ কি কৰিব বিচাৰে আমাক জনাই দিব আমি সেইধৰণে আমি হেল্প কৰিম তেখেতৰ ফাইনেন্সিয়েল কিবা দৰকাৰ আছে তেতিয়াহ'লে আমি KCC যোগেদি আমি ফাইনেন্সিয়েল KCC লোন কৰাই দিম যিটো নেকি অত্যন্ত ন্যূনতম সুদ সেইটো কৰাই দিম তেখেতে খালি তেখেতৰ যথেষ্ট আগ্ৰহ আছে খালি তেখেতৰ সেইকাৰণে আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতৰ লগতে যাতে গাঁৱৰ ডেকাসকলে লগ হৈ লগতে আনিব কৈছোঁ তেখেতক মই অন্য ডেকাসকলক আমাৰ ইউথ সমাজক আনি পেলাই আমি স্কিম আকাৰত কি ধৰণৰ হেল্প কৰিবলৈ আমি কৰিবলৈ এইটো বাপৰা গাঁৱৰ মৃণাল শৰ্মা যোৱা ৭-৮ দিনমান আগতে মই তাত গৈছিলোঁ অফিচলৈ গৈছিলে তেখেতৰ পৰা মই এটা ভিডিঅ' মৃণাল শৰ্মাৰ এনে পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিআই নিউজ ধন্যবাদ